যেতিয়া তাৰ সাংবাদিক এগৰাকীয়ে যেতিয়া প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীক তেতিয়া সেই প্ৰশ্নটোৰ উত্তৰহে দিব লাগে। তেওঁ তাক লৈ পেলাই অন্য তেওঁৰ মালিক কোন সংবাদ গোষ্ঠীৰ পৰা তেওঁ সেই প্ৰশ্নটো কৰিছে সেইবোৰ কৰাৰ কোনো অৰ্থ নাই। তেওঁ এফিডেভিট দি থৈছে তেওঁৰ নিৰ্বাচনত যে তেওঁৰ 17 কোটি টকা আৰু তেওঁৰ 17 কোটি তেওঁৰ এছেট আৰু 3 কোটি কিবা তেওঁৰ লাইবিলিটিছ। তেওঁ ক'ৰ পৰা আহিলে, এই পইচাটো ক'ৰ পৰা হ'ল? প্ৰশ্নটো আছিল যে আপোনাৰ ইমান সা সম্পত্তি কেনেকৈ হ'ল? তেওঁ উত্তৰটো তেওঁ কি দিলে যে মোৰতো নিজৰ দৰমহাকেইটাত বাহিৰে মোৰ কোনো পইচাই নাই। বহুদিনৰ পিছত আকৌ যেন সেই আগৰ ট্ৰেণ্ড এটা ঘূৰি আহিছে মুখ্যমন্ত্ৰীৰ মুখত। তেওঁ সততে সাংবাদিকৰ নাম সুধিছিল, এটা সময়ত পৰিচয় সুধিছিল, চেনেলৰ নাম কি, দৰমহা কৰ্তন কৰাম বুলি সেই তেনেকুৱা ধৰণৰ ভাবুকি দিয়াৰ পিছত কালি অৱশেষত ক'লে যে মালিকে কি কৰে বা মালিকৰ মানে কি আছে, নাৰ্ছিং হোম খোলে নেকি বা সংবাদ প্ৰতিষ্ঠানটোৰ নাম কি, সাংবাদিকৰ নাম কি, এনেকুৱা ধৰণৰ কিছুমান ভয় ভাবুকি পুনৰ এবাৰ মানে দিবলৈ আৰম্ভ কৰিছে। এই ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী কি মুখ্য সম্পাদক হিচাপে কি ক'ব? নাই, এইটোতো এটা বৰ আচৰিত কথা মই শুনিলোঁ যে আজি এজন সাংবাদিক এজনে যেতিয়া কোনোবা এজন মন্ত্ৰী বা মুখ্যমন্ত্ৰী বা তেওঁলোকক এই উচ্চপদস্থ পদত থকা ব্যক্তিক যেতিয়া প্ৰশ্ন কৰে তেওঁলোকে প্ৰশ্নকৰ্তাই কি প্ৰশ্ন কৰিছে তাৰহে উত্তৰ দিব লাগে। তেওঁ কোনখন বাতৰি কাকতক প্ৰতিনিধিত্ব কৰে, সেই বাতৰি কাকতৰ স্বত্বাধিকাৰী কোন, তাত তেওঁৰ কি ব্যৱসায় আছে, কি ব্যৱসায় নাই, সেইবোৰৰ লগত কোনো সম্পৰ্ক নাই নহয়। প্ৰথম কথাটো হৈছে যে তেওঁ যদি সেই যিটো চাহেৱালা, এই যিটো অসম আদিত্য বোলা যিখন নিউজ পেপাৰ য'ৰ পৰা ডিব্ৰুগড়ৰ পৰা ওলায়, তেওঁলোকৰ যদি কিবা অনিয়ম আছে, কিবা খেলি মেলি আছে ব্যৱসায়ত, কিবা কৈছে, সেইটো দায়িত্বটো চৰকাৰৰ, দায়িত্বটো প্ৰশাসনে তাৰ বিৰুদ্ধে ব্যৱস্থা লওক। কিন্তু যেতিয়া তাৰ সাংবাদিক এগৰাকীয়ে যেতিয়া প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীক তেতিয়া সেই প্ৰশ্নটোৰ উত্তৰহে দিব লাগে। তেওঁ তাক লৈ পেলাই অন্য তেওঁৰ মালিক কোন সংবাদ গোষ্ঠীৰ পৰা তেওঁ সেই প্ৰশ্নটো কৰিছে সেইবোৰ কৰাৰ কোনো অৰ্থ নাই নহয়। যে তেওঁৰ প্ৰশ্নটোৰ তেওঁৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ তেওঁ যথাযথ উত্তৰ দিব লাগে। আৰু সেই উত্তৰটো যে যথাযথ নহয় সেইটোতো অসমৰ ৰাইজে গমাই পালে। যে তেওঁৰ প্ৰশ্নটো আছিল যে আপোনাৰ ইমান সা সম্পত্তি কেনেকৈ হ'ল? তেওঁৰ উত্তৰটো তেওঁ কি দিলে যে মোৰতো নিজৰ দৰমহাকেইটাত বাহিৰে মোৰ কোনো পইচাই নাই। অথচ তেওঁ এফিডেভিট দি থৈছে তেওঁৰ নিৰ্বাচনত যে তেওঁৰ 17 কোটি টকা আৰু তেওঁৰ 17 কোটি তেওঁৰ এছেট আৰু 3 কোটি কিবা তেওঁৰ লাইবিলিটিছ। তেওঁ ক'ৰ পৰা আহিলে, এই পইচাটো ক'ৰ পৰা হ'ল? তেওঁ যি দৰমহা পায় সেই দৰমহাৰ পৰা ইমান পইচা হ'ল নেকি, এই 17 কোটি টকা? গতিকে তেওঁ উত্তৰটো দিব লাগিছিলে যে তেওঁৰ সম্পত্তি আছে নাই, নামী বেনামী কি কয় সেইবিলাকত অলপ প্ৰশ্নটো কৰিব লাগে, তাৰ উত্তৰ এটা দিব লাগে। সাংবাদিকে সুধিছে যে আপোনাৰ বিভিন্ন ঠাইত আপোনাৰ সম্পত্তি, চাহ বাগান বা কিবা এইবোৰ ক্ৰয় কৰাৰ সন্দৰ্ভত কথা ওলাইছে, উত্তৰটো তেওঁ তাতহে দিব লাগে যে আপুনি কোন বাতৰি কাকত, আপুনি কোনখন সংবাদ গোষ্ঠীৰ পৰা আহিছে, আপোনাৰ মালিক অমুক, আপোনাৰ মালিক তমুক। আপুনি এটা প্ৰশ্নহে সুধিব পাৰিব আৰু দুটা প্ৰশ্ন সুধিব নোৱাৰে। যদি এখন ফৰ্মেল যদি এটা প্ৰেছ মিট হয়, তাত যদি এটা নিয়ম ধৰি দিয়া যায় যে এজন সাংবাদিকে এটা প্ৰশ্নহে সুধিব পাৰিব, তেতিয়া ঠিকে আছে। কিন্তু মুকলিকৈ যেতিয়া প্ৰশ্ন সোধা হয় আৰু সাংবাদিকক দেখিলেই সাংবাদিকেও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীও উত্তৰ দিয়ে, তাততো তেনেকুৱা ধৰণৰ নিয়ম নীতি কোনো মানি চলা নহয়। তেনেকুৱা ধৰণৰ কিবা এটা ৰুল ৰেগুলেশ্যন তেওঁলোকেতো ধৰি বান্ধি দিয়া নাই যে এইটো কোড অফ কণ্ডাক্ট ফৰ দি জাৰ্নেলিষ্ট, তেনেকুৱা ধৰণৰতো দিয়া নাই। গতিকে এইটো বৰ আচৰিত হ'বলগীয়া কথা যে জাৰ্নেলিষ্টক ইয়াত সেই ট্ৰেণ্ডটো মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত গুৱাহাটীত আমি দেখিছিলোঁ যে তেওঁক যেতিয়া এই পৰিৱেশৰ
মানে বা এই বানপানীৰ কথা কোৱা হৈছিল যে তেওঁৰ সেইফালে উত্তৰ গুৱাহাটীৰ ফালে তেতিয়া তেওঁ এই ধৰণৰ সাংবাদিকক তেওঁ তিৰস্কাৰ কৰিছিল মুকলিকৈ ৰাজহুৱাকৈ আৰু এতিয়া কালি আমি এইটো দেখা পালোঁ এইটো অত্যন্ত গৰ্হিত কথা এজন মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ কাম এনেকুৱা ধৰণে তেওঁ এই ধৰণৰ তেওঁৰ আচৰণ শোভা নাপায়